Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আমি আজি আৰম্ভ কৰিম 1.2 ৰ পাৰ্ট 4 আজি লেসন 1 ৰ 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 1 ৰ 4 নম্বৰ ক্লাস আমি স্টাৰ্ট কৰিম। তোমালোক ইতিমধ্যে তিনটা ক্লাস পাইছা। গতিকে তিনটা ক্লাসৰ যদি কিবা অসুবিধা পাইছা কমেন্টত তোমালোকে জনাবা আৰু আমি এতিয়া 4 নম্বৰ ক্লাস স্টাৰ্ট কৰিম। এটো 1.2 ৰ অলপ সৰু এটা পাৰ্ট আছে। তোমালোক অনুসৰণ এই দুটাই। ইয়াৰ পিছত আমি উদাহৰণলৈ যাম। উদাহৰণৰ এটা ভিডিও হ'ব আৰু যদি পৰৱৰ্তী কোনো ধৰণৰ ডাউট থাকে তোমালোকে কনসেপ্ট লাগিলে আমাৰ কমেন্টত জনাবা। গতিকে বলা আমি সময় নষ্ট নকৰি ভিডিওটো আৰম্ভ কৰো। যদি তুমি চেনেলখনক সাবস্ক্ৰাইব কৰা নাই তেনেহলে কি কৰিবা, তুমি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি তাতে বহুত কেইটা অপচন আছে, তুমি অল অপশনটো ক্লিক কৰি থবা যাতে নোটিফিকেশন কিনি পাই থাকা আৰু আমাৰ WhatsApp চেনেলত কিউআৰ কোডটো আহি আছে তুমি জয়েন হৈ লবা। এতিয়া চোৱা ইয়াতে বিহে নোটস নাই, আগৰ নরমাল যিখিনি বেসিক নোটস আছে সেইখিনি ইয়াতে প্ৰয়োজন হ'ব যে আমাৰ ক্লাস 10 ৰ 1.1 স্টাৰ্ট কৰোতে আমি যিখিনি নোটস তোমালোকক দিছিলো নহয় সেইখিনি ইয়াত প্ৰয়োজন হ'ব। চোৱা কুৱেশ্চন কি কৈছে 1.2 আমি পাৰ্ট 4 আলোচনা কৰিম 4 নম্বৰ ক্লাস আজি। চোৱা এটা অশূন্য 4 নম্বৰ কুৱেশ্চন, এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল। সো আমি নিশ্চয় জানো পৰিমেয় সংখ্যা কাক কয়। পৰিমেয় সংখ্যা কাক কয় যে p আৰু q প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়। যত p আৰু q কি হয় অখণ্ড সংখ্যা, যত q not equal 0, q not equal 0। এতিয়া চাবা q not equal 0। আকৌ অপৰিমেয় সংখ্যা কাক কয়, যিবোৰ সংখ্যা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা সো যিবোৰ সংখ্যা আমি p by q আকাৰত প্ৰকাশ কৰিব নোৱাৰি, p আৰু q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তাক কি বুলি কোৱা হয় যে অপৰিমেয় সংখ্যা, যেনেকৈ √2 √3 এইবোৰ সংখ্যা। আমাক কৈছে চোৱা এটা অশূন্য যাতে শূন্য নহয় পৰিমেয় সংখ্যা, আমি অশূন্য পৰিমেয় সংখ্যা আমি 1 ৰ পৰা স্টাৰ্ট কৰিব পাৰো, 2 বহুত ঋণাত্মকো হ'ব পাৰে ইচ্ছা তোমাৰ। আৰু এটা অপৰিমেয় সংখ্যা সাপোজ মই 2 এটা পৰিমেয় সংখ্যা লৈছো আৰু এটা অপৰিমেয় সংখ্যা √2 কি হ'ব 2√2। এইটো পৰিমেয় হ'ব নে অপৰিমেয় হ'ব? এটা কথা মনত ৰাখিবা যে অপৰিমেয় সংখ্যাৰ লগত যোগ বিয়োগ পূৰণ হৰণ যিয়েই থাকক সেই সংখ্যাটো কি হৈ যাব, যদি কটাকটি গৈ পৰিমেয়লৈ আহে তেতিয়ালে ভাল কথা,